हेलो नमस्कार अस्सलाम वालेकुम কি খবৰ মোৰ তো একদম আছে ঝাকাছ আজি ভিডিওটো হ'ব একদম ঝাকাছ কিয়নো আমি গৈ আছো ফুৰিবলৈ ডিব্ৰুগড় গৈ আছো আৰু মোৰ লগত আছে আমাৰ কেইবাজনো মোৰ লগত আছে কেইবাজনো মোৰ লগৰো আছে আৰু মোৰ খুৰাহঁতেও আছে আৰু বন্ধুসকলো আছে সকলো লগত চিনাই কৰি দিম ক'ত গৈছোঁ কি কৰিছোঁ সকলো দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰোঁ আৰু ভিডিঅ' হ'ব আজি একদম ঝাকাছ এয়া চাই আছে আপোনালোকে মই আমি পাইছোঁ এতিয়া টিংৰাই হয়নে এতিয়া টিংৰাই পাইছোঁ কিন্তু ৰাস্তা ইমানেই বেয়া হৈছে মানে জেগা বনাই আছে আৰু কিন্তু এই সময়ত হ'ব তিনিচুকীয়াৰ পৰা মাৰ্ঘেটা যাবলৈ আমাক বেছি সময় নালাগে হয় নাই এয়া আমাৰ লগত আছে কি নাম আছিলে চাহিদ আৰু এই যে আছে আমাৰ নাথু ছাৰ সকলো চিনাকি ছাৰ আপোনালোকে দেখি পৰিছে এয়া লগত আছে আমাৰ নাথু ছাৰ বহুত মানে আমাৰ মাৰ্ঘেটা এজন গণ্যমান্য ব্যক্তি ক'লেও বেয়া নহয় আৰু এয়া পিছফালে আছে আমাৰ এয়া গোটেই টিমটো আছে দেখিছে এয়া এইফালে চাচা আছে এইফালে আমাৰ ঠাণ্ডা এইফালে ঠাণ্ডা আছে এইফালে আমাৰ ৰমজান হৈ আছে বহুত মানুহ আছে আৰু ভিডিঅ'টো হ'ব একদম ধুনীয়া আৰু মাকুমৰ পৰা মাৰ্ঘেটালৈ যদি আপোনালোকে ড্ৰাইভ কৰি যাব বিচাৰে আৰু প্লিজ আপোনালোকে ফ্ল' কৰিব ৰাস্তাটো বৰ ভাল নহয় প্ৰকাণ্ড গাত মই দেখিব পাইছোঁ এয়া আপোনালোকে দেখুৱাবলৈ মই যত্ন কৰিছোঁ এয়া চব প্ৰকাণ্ড গাত আৰু এইখন গাঁতৰ কোনো ধৰণৰ কোনো ট্ৰাফিক নাই আৰু একদম সাৱধানত বাইক হওক গাড়ী হওক আপোনালোকে ড্ৰাইভ কৰিব যাতে কোনো দুৰ্ঘটনা নহয় আৰু বেছি আপোনালোকে ফ্ল' কৰিব বাইকত বেছি ফ্ল' কৰিব কি বাইকত যিটো স্পীড হয় মানে বহুত ডাঙৰ এখন দুৰ্ঘটনা হ'বলৈ সম্ভাৱনা থাকে আপোনালোকে ড্ৰাইভ কৰোঁতে আপোনালোকে ভালকৈ ড্ৰাইভ কৰিব আৰু অলপ মাকৰ পৰা মাৰ্ঘেটা ডিগবৈলৈকে আপোনালোকে সাৱধানত ড্ৰাইভ কৰিব বহুত ডাঙৰ প্ৰকাণ্ড গাঁত আছে আৰু এইটো ৰাস্তাটো বনি আছে আপোনালোকক আকৌ এবাৰ মই দেখুৱাই দিছোঁ চব প্ৰকাণ্ড গাঁত একদম হাইৱেৰ মাজমজিয়াত এইটো গাঁত হৈ আছে আৰু আমি এতিয়া পালোঁ টিংৰাই সন্মুখত এতিয়া পাইছোঁ আপোনালোকৰ টিংৰাইটো দেখি পাৰিছে আৰু এইটো আমাৰ বহুত মানে দীঘল ৰাস্তা হয় নাই এইটো একদম আমাৰ এছিয়াৰ একদম দীঘল ৰাস্তা এছিয়াৰ চবতকৈ ষ্টেট চিধা হয় নাই এইটো ৰাস্তাটো আপোনাৰ মাকুম কাণ্ট্ৰি একদম 1 নম্বৰ এছিয়া কাণ্ট্ৰি 1 নম্বৰ এইটো মাকুমৰ পৰা ডিগবৈলৈকে এইটো ৰোড যাব মাকুম তিনিচুকীয়া পাব আৰু এইটো আমি এতিয়া ডিব্ৰুগড়লৈ বাইপাছ এইটো ডিব্ৰুগড় বাইপাছ আৰু আপোনালোক তিনিচুকীয়া টাউনো পাব এইখন বাইপাছত গ'লে আৰু ডিব্ৰুগড়ো সোমাব এতিয়া আমি গৈ আছোঁ বাইপাছ হৈ আপোনালোকক মাকুমো পাওঁ আৰু মাকুম দেখুৱাম আৰু মাকুমলৈ আমি এতিয়া পালোঁ অভাৰ ব্ৰিজ চাউল খোৱা পাইছোঁ আৰু এইটো দেখিব পাৰিছোঁ এইটো অভাৰ ব্ৰিজ এইটো নেশ্যনেল হাইৱে পাইছোঁ এতিয়া আমি আগৰ পুৰণি নেশ্যনেল হাইৱে পাইছোঁ আৰু এই ওপৰ ফালে দেখিব পাৰিছে এইটো অভাৰ ব্ৰিজ এইটো অভাৰ ব্ৰিজ ক'ত যাব এইটো একেবাৰে নামি গৈ হেৰি ইমান গাঁতত সোমাই দিলে ক'ত পাব এই অভাৰ ব্ৰিজ এইটো এই বৰবৰুৱাত ওলাই যাব এইটো ৰাস্তাটো বৰবৰুৱা ওলাব আৰু এইটো আমি যাম এতিয়া টাউন হয় নাই টাউন মেডিকেল এইটো ৰাস্তাত আমি গ'লে পাম তো এতিয়া ৰাস্তাটো এনেকুৱা কনফিউজ হৈছে মানে ফ'ৰ লাইন বনোৱাৰ কাৰণে হয় নাই অলপ কনফিউজ হৈছে ৰাস্তাটো কোনফালে যাওঁ বাইপাছ কেইবাখনো বাইপাছ হৈছে আৰু এইটো আমি আগৰ পুৰণি হাইৱে ন এইটো পুৰণি হাইৱেটো এতিয়া আমি চাউল খোৱা বকুল পাম ন বকুল পাৰ হ'লোঁ এতিয়া চাউল খোৱা খাম তাৰপিছত আৰু ডিব্ৰুগড় টাউন সোমাম হ'ব শেষত আমি পাচলি আহি পালোঁ মোৰ লগতে এয়া আছে কি নাম আছিল চাহিদ আৰু মনামত তেখেতক মাতে পল বুলি আৰু আমি এতিয়া ক'ত আছোঁ আমি পাঁচআলিত আছোঁ এতিয়া বৰ্তমান আমি পাঁচআলিত আছোঁ আৰু কি কামৰ কাৰণে আহিছোঁ আপোনালোকক জনাম আমি অলপ দেৰি হ'ল আৰু ঘূৰাটোও দেৰি হ'ব আৰু এয়া পাঁচআলি আৰু এই সন্মুখে হৈ গ'লে পাঁচআলিত এইটো পাব ন মথৰি পাৰে ব্ৰহ্মপুত্ৰ তো কিমান ভাল আৰু ইয়াৰ বতৰটো ইমান ধুনীয়া বহুত ধুনীয়া মিঠা বতাহ মাৰি আছে আৰু আমি কাৰোবাৰ কাৰণে ৰৈ আছোঁ তাৰ কাৰণে ৰৈ আছোঁ দাদা এজন আহি আছে তেখেতৰ কাৰণে ৰৈ আছোঁ ধুনীয়া এজন দাদা এজন আহি আছে তেখেতৰ কাৰণে ৰৈ আছোঁ তেখেতে আমাক নিব তেখেতৰ ঘৰলৈ
আৰু তেখেতক গৈ কিনে আৰু দি পাম আৰু তাত আমি দি মেলি सुनिए बढ़िया बढ़िया लेग पीस डालना है अरे हर आदमी ঘৰলৈ যাম যে তেখেতে আমাক ইনভাইট কৰিছে হয় নাই আৰু আমি কেইজন আহিছোঁ আমি 9জনমান আহিছোঁ। নজনমান আহিছোঁ লগতে আমাৰ আছে আমাৰ মৰমৰ ছাৰ আছে আমাৰ ইছুপ আলিৰ ছাৰো আছে ইছুপ আলি ছাৰ কি কোৱা কি কয় আমি এতিয়া ডিব্ৰুগড় আহি পালোঁ আৰু অঁ তাৰপাছত এতিয়া চাওঁ তাত গৈতো আমি পূৰা খান্দাম হান্দামটো কাৰণে পূৰা আমি भैया वो कौवा बिरयानी है अब खाइएगा कौवा बिरयानी तो मोहम्मद रफी जैसा आवाज ৰমজান ভাইও আছে আমাৰ এয়া আমাৰ মৰমৰ চাচাও আছে আৰু এইফালে গাড়ীখন ভিতৰতো আমাৰ মহিলাসকলো বহি আছে তেওঁলোকেও আহিছে আমাৰ লগত আজি আমাৰ বহুত মানে ভাল আমি কিবা এটা কামত লৈ আহিছোঁ ন তো এয়া আমাৰ মালকিন কি মিচিকি হাঁহি দিছে আৰু এইটা খুলি দিলে চেনেলৰ নামটো কৈ দিয়া অঞ্জলি বিশ্বাস বুলি আছে আপোনালোকে চেনেলটো চাব আৰু বহুত ভাল ভাল কণ্টেণ্টত ভিডিঅ' দি আছে আৰু তেখেতৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগত আমাৰ দাদাজন আমাক নিবলৈ আহিলে এয়া চিনি পাইছে এয়া বন্ধু নিবলৈ আহিলে তোমাৰ নাম আব্দুল খালেক। অঁ এই বন্ধু তেখেতৰ ঘৰলৈ যাম তেখেতে আমাক আজি পাঁচআলিলৈ নিমন্ত্ৰণ জনাইছে তো গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো ভাল পালে কমেণ্ট শ্বেয়াৰ আৰু লগত এটা ভালকৈ ছাবস্ক্ৰাইব কৰি দিব এই আমি উপফালেদি গৈ আছোঁ ৰুলটো যিটো হয় ইণ্ডিয়াৰ আমি আহিলোঁ কিবা এটা খাম বুলি ৰাতিও বহুত হ'ল 9:30মান বাজিছে আৰু আহিছোঁ কিবা খাবলৈ ৰুটি খাম বুলি ভাবিছোঁ আৰু খুৱাইছে আমাৰ এই খান্দাই খুৱাইছে ন খান্দাই খুৱাই আছে আৰু ভাজা আছে ভাজা দিয়ক এয়া মটন ৰুটি খাম তো ঘৰ যাতে চাগে 12টা 1টামান বাজিব সেই বুলি অলপ কিবা এটা খাই লওঁ নহ'লে ভোক লাগিব আগলৈ গ'লে ৰাস্তাটো বন্ধ পাম যাওঁ ঠিক আছে আকৌ লগ পাওঁ আহিবা ঠিক আছে তো আহিবা ফোন কৰিবা হয় নি অঁ তো ফাইনেলি এতিয়া আমি ওলাইছোঁ যাবলৈ আহিছিলোঁ পাঁচআলি ডিব্ৰুগড় যি কামলৈ আহিছিলোঁ কামটো হৈ গ'ল কিবা এটা আলোচনাত আহিছিলোঁ আমি ঘৰুৱা আলোচনাত হৈ গ'ল আমাৰ আলোচনা চ' আলোচনাটো মই দেখুৱাব নোৱাৰিলোঁ কিয়নো ঘৰৰ আলোচনা হয় সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ কিন্তু এই চব আমাৰ গোটেই টীমটো এতিয়া আগবাঢ়িছে গৈ আছে চ' হ'ব দে গৈ থাকোঁ ঠিক আছে এই যে তেখেতৰ ঘৰত আহিছিলোঁ ভাল লাগিলে আহি আৰু ৰাতিও বহুত হ'ল আৰু দেখিছে ডিব্ৰুগড়ৰ এয়া পৰিস্থিতি পাঁচআলি পৰিস্থিতি এয়া ডিব্ৰুগড় পাঁচআলি চ' তেনেহ'লে আমি এতিয়া সোমাওঁ যেনে তেনে আমি যাবলৈ ওলাইছোঁ সাবস্ক্রাইব কৰি দিব গাইস মোৰ ইউটিউব চেনেল অঞ্জলি বিশ্বাস আছে মজা লিংকটো সাবস্ক্রাইব বেল আইকন সব কৰি দিব সব কৰি দিব বাইদেউবিলাক বহুত ভাল লাগিলে আহি আৰু ৰমজান কি এইফালে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি অহা ভিডিঅ' নতুন জেগাত নতুন খবৰলৈ আকৌ সেই বাগিলগী মানে বাই বাই